ইয়ারে প্রবেশিলা অভার মাঝে পাণ্ডুরণ দন ইয়ারে দাদা বিকুদর পুত্র বিক্ষকেতু আর বীরগণ দাদা জ্যেষ্ঠ দাদা ধর্মরাজে অশ্বমেধ মহাযজ্ঞর কৰি আয়োজন পঠিয়ালে সকলোকে যজ্ঞৰ অশ্বৰ লগত ভাৰতৰ লক্ষ লক্ষ বীৰৰ ৰাজ্যত যজ্ঞ অশ্বৰ জয়পত্ৰ লৈ নেদেখি জয়ৰ আশা সকলো বীৰে নিবেদিলে নিজ স্বাধীনতা পাণ্ডৱৰ চৰণ কৰতলত কিন্তু মনত মোৰ লাগিছে সন্দেহ বৰ্তমান যজ্ঞৰস্ব কোন ৰাজ্যত কৰিছে প্ৰৱেশ দাদা বৰ্তমান প্ৰৱেশিছে যজ্ঞৰস্য মণিপুৰ ৰাজ উদ্যানত মণিপুৰ নিপতিয়ে বন্ধন কৰিছে যজ্ঞৰস্য এইবাৰ দাদা পাণ্ডৱৰ জয়লাভ নহ'ব সম্ভৱ কলা হয় নকুল পাণ্ডৱৰ জয়লাভ নহয় সম্ভৱ আহি উঠাই কথা শুনি বিমাৰ শুনিলে নাম পাতালৰ বাকুকিও হয় কম্পমান অৰ্জুনৰ শুনিলে নাম কপি উঠে বৰ্ষৰ বুকু থৰ থৰ কৰি তেনে হেন ভীম অৰ্জুন থাকতে সাক্ষাতে পাণ্ডৱৰ জয়লাভ নহয় সম্ভৱ মনিধ্বজৰ ভয়ত যদি কোনোজনে শৈশকাতৰ বহি থকা শিবিৰত আনন্দ মনেৰে এই বিকুটৰে অকালেৰে কটাৰী পুহাৰী বিনাশিব মণিপুৰী শান্ত হওক খুৰাদেউ এই মাত্ৰ আলোচনা সিদ্ধান্ত নহয় পৃথিৱীত তেনে শক্তি আছে কাৰ যি পাণ্ডৱক বিনাশিব পাৰে অযথা তৰ্ক কৰি কাল জয় নকৰিবা সঁচা কথা ভীমাৰ্জুন থাকোঁতে জীৱিত এই অনুশাল কৰ সধ্য পাণ্ডৱক কৰে পৰাজয় নকবে প্ৰাণ মোৰ মণিধৰ্যৰ ভয়ত সন্মুখ সম্ৰাট দেখুৱাম ৰণৰ কৌশল মণিধ্বজ নাম মই মিলা দিম ধূলিৰ লগত ধন্য ধন্য ভাতৃ মোৰ ধন্য অনুশাল এনেহেন বীৰগণ থাকোঁতে সহায় পাৰ্থই নকৰে ভয় সমৰ ক্ষেত্ৰলৈ কিন্তু ভাইহঁত দাদা
পাৰ্থৰ নাম শুনি হয়তো মণিজ্য যে অৰ্পণ কৰিব পাৰে যজ্ঞ ৰস্য পাণ্ডৱৰ পদত। গতিকে বৰ্তমান যুদ্ধ যাত্ৰাৰ নাই প্ৰয়োজন। ধনঞ্জয়, তোমাৰ কথাকে ময়ো কৰো সমৰ্থন। বীৰ আমি ক্ষত্ৰিয়ৰ সন্তান, বীৰৰ ৰক্ত আমাৰ প্ৰতি শিৰাই শিৰাই বল। কোনো বীৰ কৰাবিটো অবিবেচক নহয়। সেয়েহেতু দিয়া যাওক আজি সুযোগ। মণিপুৰ নিপতি আত্মসমৰ্পণৰ হেতু হয়তো তাৰ যুদ্ধৰ যাত্ৰাৰ নাই প্ৰয়োজন। সঁচা কথা, যুদ্ধ যাত্ৰা নাই প্ৰয়োজন। ব'লক যাওঁ আমি বিশ্ৰামৰ হেতু। ভাইহঁত, বহুদিন পোৱা নাই বিকুদৰে উপযুক্ত বীৰ। প্ৰকৃততে হয় যদি মণিধ্বজ বীৰ, যুদ্ধ কৰি পলোৱা মই ৰণাই তৃষ্ণা। হয় দাদা, পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা। ব'লা খন্তেক আমি কৰোঁগৈ বিশ্ৰাম। বল হয়। ব'লা ভাইহঁত। বলক দাদা।